या बरमा आंचलिक श्रमिक यूनियनर मुख्य कार्यालय पायने আর কি ইতিমধ্যে পতাকা উত্তোলন হৈ গ'ল আৰু লগতে স্মৃতি তৰ্পণ আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচীও ইতিমধ্যে সমাপ্ত হ'ল স্মৃতি তৰ্পণটো ক'ত ও মিজা মানে বৰষুণৰ কাৰণে ধৰা তুমি পতাকা উত্তোলন স্মৃতি তৰ্পণ আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচীত উপস্থিত থকা বিভিন্ন শ্ৰমিকবৃন্দক সম্বৰ্ধনা জনোৱা হয় ইয়াৰ পিছতে বৃক্ষৰোপণ কাৰ্যসূচী আৰম্ভ হয় আৰু বৃক্ষৰোপণ কাৰ্যসূচীৰ আৰম্ভণিতে বৃক্ষৰোপকসকলক একোখনকৈ গামোচাৰে সম্বৰ্ধনা জনোৱা হয় এই সম্বৰ্ধিত ব্যক্তিসকলৰ মাজত এজন ময়ো আছিলোঁ ময়ো বৃক্ষৰোপক হিচাপে উপস্থিত হৈছিলোঁ সমাজকৰ্মী বিশিষ্ট ব্যৱসায়ী তেখেতক এখন থাকিলে আমাৰ সমাজকৰ্মী ফুকন কলিতা বিশিষ্ট ব্যৱসায়ী তেখেতক এখন আৰু এজন থাকিল আমাৰ মন্টু কলিতা বিশিষ্ট ব্যৱসায়ী তেখেতক এখন আমাৰ শ্ৰমিক কিছু চিনাপৰিচয় লৈ গৈছিল তেখেত হ'ল মুছলিম আলী লাজপৰি না এইফালে কিন্তু নামটো উল্টা হ'ল গতিকে আমাৰ সম্বৰ্ধনা অনুষ্ঠানৰ পিছতে ইয়াত বৃক্ষৰোপণ কাৰ্যসূচীলৈ আগবাঢ়িছোঁ এয়া মোৰ হাতত এটি গছ পুলি বৃক্ষৰোপণ কাৰ্যসূচীৰ আগমুহূৰ্তত মাননীয় ফুকন কলিতাদেৱে কিছু তাৎপৰ্য দাঙি ধৰে মে দিৱসৰ আজি এই মে দিৱস 1 মেটো আজি ঐতিহাসিক আমি আন্তৰ্জাতিক পৰ্যায়ত আমি পালন কৰি আহিছোঁ এই মে দিৱসৰ এটা তাৎপৰ্য আপোনালোকে নিশ্চয় গম পায় নে নাজানো এইটো 1886 চনৰ 1 মে দিনা আমেৰিকাৰ হংকং বুলি এখন চহৰত এই মে দিৱসৰ প্ৰতি আন্দোলন হৈছিল এই আন্দোলনত তাতে শ্ৰমিকসকলে বিক্ষোভ কৰিছিল যে আমাৰ শ্ৰমিকৰ কামৰ মৰ্যাদা 8 ঘণ্টা হ'ব লাগে আমাৰ ইণ্ডাষ্ট্ৰীবিলাকৰ যিবিলাক উদ্যোগপতি আছে সেই উদ্যোগপতিসকলে 24 ঘণ্টা কাম কৰিব সিহঁতক খটাইছিল সেই 24 ঘণ্টাৰ বিপক্ষে শ্ৰমিকসকলে আন্দোলন কৰিছে আমাৰ 8 ঘণ্টা সময় লাগে সেই 8 ঘণ্টা সময়ৰ কাৰণে বিভিন্ন ধৰণৰ আন্দোলন অনুষ্ঠিত হৈছিল আন্দোলন বিক্ষোভ হৈছিল আৰু তাৰে পৰিপ্ৰেক্ষিতত তাৰে যিবিলাক উদ্যোগপতি আছিল সেইসকলে পুলিচৰ হতুৱাই বা এই মুঠতে সাহস গোষ্ঠীৰ দ্বাৰাই শেষৰ মজুৰি যে 8 ঘণ্টা কাম কৰিব লাগিব আৰু 8 ঘণ্টাৰ বিনিময়ত আমি প্ৰাপ্য সেই প্ৰাপ্য আমি ধন পাব লাগিব এই লৈয়ে আজি এই মে দিৱসটো আজি উদযাপন কৰি আহিছে শ্ৰদ্ধেয় ৰাইজসকল আপোনালোকে নিশ্চয় অৱগত বিশেষ নকওঁ যিহেতু চবৰ বৰষুণ বতৰ গতিকে মেইন তাৎপৰ্যপূৰ্ণ আমাৰ কামৰ যিটো ন্যূনতম সময় সেই সময় শ্ৰমিকসকলে আমি 8 ঘণ্টা হোৱাটো বিচাৰোঁ আৰু আজি পৰ্যন্ত কিছু হৈছে তথাপিও আমি শ্ৰমিকসকলে এই ক্ষেত্ৰত বুজিব লাগিব যে কামৰ কিন্তু 8 ঘণ্টাৰ ওপৰত আমি কাম কৰিব নালাগে আমাৰ যিবিলাকে শ্ৰমিক এতিয়া আপোনালোকৰ যিবিলাকে উদ্যোগ কাম কৰে যিবিলাকে ইণ্ডাষ্ট্ৰীত কাম কৰে যিবিলাকে হেৰাত কৰে সেইবিলাকৰ ওপৰত এইটো নজৰ ৰখাটো ভাল দৰকাৰ এইটো এই ক্ষেত্ৰত মই এইখিনি চমুকৈ ক'লোঁ নিশ্চয় আৰু কোনোবা যি বক্তা আছে ক'ব নিশ্চয় এইখিনিয়ে ক'ব লাগে ইয়াৰ পিছতে শ্ৰমিকৰ পেঞ্চনাৰক সম্বৰ্ধনা জনোৱা হয় সরকারি পেনশনার না শ্রমিক অবসরপ্রাপ্ত পেনশনার তার পিছতে মে দিবসৰ তাৎপৰ্য উল্লেখ কৰে মাননীয় ৰমণী শৰ্মাদেৱে আজি এটি ঐতিহাসিক
বহুত গুৰুত্বপূৰ্ণ দিন এটা, যিটো দিনত আমি উপলব্ধি কৰিব পাৰোঁ যে আমি শ্ৰমিক হয়, সন্মানীয় শ্ৰমিক। শ্ৰমিকৰ মৰ্যাদা দিয়া আজিৰ এই দিনটোৰ এটি পবিত্ৰ কৰ্তব্যই নহয়, প্ৰতিদিনে প্ৰতি মুহূৰ্ততে আমি আচলতে শ্ৰমিক অবিহনে আমি খোজ দিবই নোৱাৰোঁ। গতিকে এই চেগতে মই বিশেষ নকওঁ, মই শ্ৰমিক বন্ধুসকলক বহুত বহুত সেৱা জনাইছোঁ আৰু তেখেতসকলৰ পৰিয়ালবৰ্গই ভালে কুশলে থাকক, তাকে আশা ৰাখিছোঁ। এইখিনিয়ে মোৰ ধন্যবাদ দাদালৈ। গতিকে আমাৰ পৰৱৰ্তী কাৰ্যসূচী আমাৰ হাইস্কুল খেলপথাৰৰ পৰা আৰম্ভ হ'ব। গতিকে প্ৰত্যেক সদস্য বা প্ৰত্যেক শ্ৰমিকসকলক আমাৰ যিখিনি ইয়াত উপস্থিত থকা প্ৰত্যেক মানুহসকলক আমি তাত যোৱাৰ কাৰণে অনুৰোধ জনালোঁ।